হয় নমস্কাৰ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি আমি অৱগত কৰিব খুজিছোঁ যে মই শ্ৰী দেৱজ্যোতি চুটিকৰ যোৰহাট বিধানসভা সমষ্টিৰ কাৰণে এইবাৰ প্ৰাৰ্থিত্ব প্ৰয়াসী আৰু যোৱা 19 তাৰিখে জানুৱাৰী 19 তাৰিখে ৰাজীৱ ভৱনত প্ৰাৰ্থিত্বৰ আবেদন আমি কৰিছোঁ। গতিকে যোৰহাটত এইবাৰ প্ৰায় 10জন আমাৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈছে, কিন্তু আমাৰ মাজত এটা একতা আছে। যিহেতু যোৰহাটখন আপুনি জানে সাংস্কৃতিক ৰাজধানী, গতিকে ইয়াত ঐক্য শান্তি সম্প্ৰীতিৰ এইবিলাক কথা থাকে। গতিকে আমি 10জনে যদি আমি পেলাইছোঁ, আমি কংগ্ৰেছ দলৰ যিকোনো এজনেহে আমি কিন্তু টিকেট পাম। কিন্তু আমি যোৰহাটৰ নাগৰিক হিচাপে আমি এইটোৱে ক'ব খোজোঁ যে যিজনেই ইয়াত প্ৰাৰ্থিত্ব পাব তেখেতক আমি জয়যুক্ত কৰাই পেলাই লৈ যাম যোৰহাট বিধানসভা সমষ্টি। আৰু আপুনি যিটো কথা কৈছে এটা বৃহৎ সমষ্টি, আচলতে বৰ্তমান কিন্তু যদি আমি চাওঁ প্ৰেক্ষাপটত আমাৰ সমষ্টিটো অলপ সংকুচিত হ'ল। সেয়েহে যোৱা বিধানসভা ইলেকশ্যনত যিমান আছিলে ভোটাৰ 1.87 আছিলে, গতিকে এতিয়া কমি গৈ 1,60,000 হৈছে। গতিকে অকণমান পৰিসৰটো কমিছে যদিও কিন্তু ইয়াত নতুন নতুন অঞ্চল কিছুমান অন্তৰ্ভুক্ত হ'ল। সেয়েহে আমি অকণমান বেছিকৈ দৌৰিবলগীয়া হৈছে। নাই, আঁচনি হৈছে অব্যৱধাৰিত। আজি যিখন চৰকাৰ থাকিব সেই চৰকাৰখনে আঁচনি প্ৰৱৰ্তন কৰিবই। আৰু এই আঁচনিৰ মূল বস্তুটো আছিলে, কাঠামোটো আছিলে কংগ্ৰেছে বনোৱা আঁচনি। কংগ্ৰেছৰ দিনতেই এই আঁচনিবিলাকৰ নাম দিয়া হৈছিলে আৰু এই বিজেপি এতিয়া বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ নাম দি পেলাই আঁচনিবিলাক চলাই আছে। আৰু অনাগত দিনত কংগ্ৰেছ শাসনলৈ যদি আহি যায় তেতিয়াহ'লে এতিয়া যিটো এমাউণ্ট দিছে তাৰ বৃদ্ধি হ'ব। গতিকে আমাৰ ইস্তাহাৰ ওলালে আপোনালোকে দেখা পাব। আৰু জনসাধাৰণ আচলতে সকলোখিনি জনসাধাৰণ কিন্তু আঁচনিৰ পিছত নদৌৰে। তেখেতসকলে কৰ্মমুখী বা কৰ্মসংস্কৃতিটোত বিশ্বাস কৰে। আৰু আমি এইটোৱে কৈছোঁ যে কালি এতিয়া দেখিছোঁ সকলো গুলপীয়া হৈ পেলাই আহিছে। তাৰমানে এটা ইউনিফৰ্ম পৰিহিত কৰাই পেলাই কৰ্পৰেট ষ্টাইলত বিজেপিয়ে তেখেতসকলক যে এটা কোম্পেনীৰ তেখেতসকল গোলাম তেনেকুৱা যেন আমাৰ অনুভৱ হৈছে। কিন্তু অসমীয়া মানুহ কিন্তু স্বাভিমানী মানুহ। গতিকে অসমীয়া মানুহৰ মহিলাসকলৰ এটা স্বাভিমান থাকে। আৰু 10,000 টকাতে কিন্তু ঘৰখন নচলে গোটেই বছৰটো। আৰু 1250 টকা যদিও দিছে, অন্যহাতে আপোনালোকে চাব বস্তু বাহানিৰ দাম বঢ়াইছে, ঔষধৰ দাম বঢ়াইছে, বিভিন্ন সামগ্ৰীৰ দাম বঢ়াই পেলাই পাকঘৰটোৰ পৰা 6,000-7,000 তেখেতসকলে লৈ গৈ আছে। গতিকে এইবিলাকো কেলকুলেশ্যন আছে। গতিকে মৰ্মে মৰ্মে মানুহে উপলব্ধি কৰিছে আৰু এই উপলব্ধিৰ যোগেদিয়ে এটা পৰিৱৰ্তন হ'ব। আৰু এই বিজেপিয়ে যিটো শ্লোগান দিছিলে পৰিৱৰ্তন, আৰু অসমৰ ৰাইজে তথা যোৰহাটৰ ৰাইজে পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছ দলক ভোট দিব। আৰু বিধায়ক আমাৰ যিজন হ'ব, যিজন প্ৰাৰ্থিত্ব পাব তেখেতকে জয়যুক্ত। সময়ৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজত কেতিয়াবা ৰাইজে কাৰোবাক সুযোগ দি চায়। এতিয়া যদি আপোনালোকক ক'বলৈ যাওঁ, এইবাৰ জটকীয়া পঞ্চায়তত যেতিয়া পঞ্চায়ত গঠন কৰিলে বিজেপিয়ে, এটা এসপ্তাহ নহওঁতেই প্ৰধানমন্ত্ৰী ঘৰ নিবাস যোজনাৰ নামত তেওঁলোকে এপি মেম্বাৰে সংগ্ৰহ কৰিছে 5,000 টকা। তাৰ বাতৰি আমি ৰাজহুৱাকৈ পাইছোঁ। আৰু আটাইতকৈ দুখ আৰু পৰিতাপৰ কথা, মই আপোনালোকক গোটেই ৰাজনৈতিক কথা বতৰা কোৱাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ। কালি দুগৰাকী মহিলা, আমাৰ আই মাতৃ দুগৰাকী কালি মৃত্যু হৈছে। কালি তেওঁলোকে যি লাখপতি বাইদেউৰ যি আঁচনি ঘোষণা কৰিছিলে, সেই আঁচনিৰ ধন সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰায় দুগৰাকী মহিলা তাত মৃত্যু হৈছে। মই পোনপ্ৰথমে তেওঁলোকৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেওঁলোকৰ পৰিয়ালবৰ্গলৈ। আৰু এটা কথা ঠিক, যেতিয়া শৃংখলাবদ্ধ নহ'ব ব্যৱস্থাপনাখিনি তেতিয়া বহুখিনি প্ৰশ্ন তাত থাকিবতো স্বাভাৱিক। আৰু যেতিয়া হোলোঙাপাৰ ৰাইজে এবাৰ আশাৰ বতৰা লৈ তেওঁলোকক ভোটদান কৰিলে, এতিয়া তেওঁলোকে দেখিছে যে তেওঁলোকৰ নিজৰ মাজতে যি খামখেয়ালি, তেওঁলোকৰ কোন হ'ব পঞ্চায়তৰ প্ৰেচিডেণ্ট তাক লৈ তেওঁলোকৰ নিজৰ মাজতে আজিৰ দিনত কোনো ধৰণৰ একতা নাই। অসম গণ পৰিষদ বিজেপিৰ মাজত অন্তদ্বন্দ্ব, অন্তকণ্ডল, অন্তৰ্কলহ এক বেলেগ এটা পৰিৱেশৰ ৰূপ লৈছে। গতিকে আজিৰ দিনত তেওঁলোকে পঞ্চায়ত গঠন কৰাৰ কাৰণে আমাৰহে সুযোগ হৈছে বুলি মই ভাবোঁ যে তেওঁলোকৰ যি ভিতৰুৱা দ্বন্দ্ব সেয়া ৰাজহুৱা হৈছে। আৰু যাৰ ফলশ্ৰুতিত আহিব লগা নিৰ্বাচনত তেওঁলোকে দুইটা দলেই, মই ভাবোঁ দুইটা দলেই, অসম গণ পৰিষদ আৰু বিজেপিয়ে দুইটা দলেই ইটোৱে সিটো পৰিপন্থী হ'ব আৰু কংগ্ৰেছ দলৰ কাৰণে লাভদায়ক হ'ব বুলি মই অনুভৱ কৰোঁ। চাওক, যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামীদেৱ 32 বছৰ বয়সত যোৰহাটৰ পৰা বিধায়ক হৈছিল 91 চনত। আৰু আজি তেওঁ 67 বছৰ বয়স, এক দীঘলীয়া পৰিক্ৰমা। আৰু তেওঁ অধিকাংশ সময় শাসকীয় দলৰ প্ৰতিনিধি হিচাপে যোৰহাটত তেওঁ কাম কৰাৰ সুযোগ লাভ কৰিলে। আৰু এতিয়া আটাইতকৈ দুখৰ কথা যে গ্ৰেটাৰ যোৰহাটৰ যি পানী যোগান আঁচনি, তাত 300 কোটি টকা ব্যয় কৰাৰ ফলশ্ৰুতিটো আজিৰ দিনলৈকে যোৰহাটে যি পূৰ্বৰ যোৰহাটৰ সমষ্টি তাৰ ৰাইজে পানী পোৱা নাই। আৰু যিজন ব্যক্তিয়ে যেতিয়া ক'ৰবাত যোৰহাটৰ অৰাজক হৈছে বৰ্তমান আইন শৃংখলা ব্যৱস্থা, যে তেওঁক যদি সাংবাদিকসকলে প্ৰশ্ন কৰে তেওঁ উত্তৰ দিয়ে যে মই উচিত চিনি নাপাওঁ।
নাপাওঁ, OC লগত মোৰ কোনো যোগাযোগ নাই, OC মোক নামানে। যদি জনপ্ৰতিনিধি এজনৰ কথা বতৰা ভাষ্য তেনেকুৱা হয়, সাধাৰণ ৰাইজে কেনেকৈ তেওঁলোকে আশ্বাস বিশ্বাস ল'ব যে প্ৰতিনিধিজনে আমাক সুৰক্ষা প্ৰদান কৰিব। বৰ্তমান যোৰহাটৰ যি ব্যৱস্থাপনা, যোৰহাটত আজিৰ দিনত ড্ৰাগছৰ পৰিবৰ বৃদ্ধি পাইছে, মহিলাসকল সুৰক্ষিত নহয়। হিতেন্দ্ৰনাথ গোস্বামী ঘৰৰ নাতিদূৰত এগৰাকী মহিলা ধৰ্ষণ হ'ল, সেই ক্ষেত্ৰত তেওঁ নিষ্পভ নিমাত হৈ থাকিল। গতিকে ৰাইজে চাই আছে জনপ্ৰতিনিধি এজন কথা বতৰা, জনপ্ৰতিনিধি এজনে কেনেকৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব, তাৰ কথা বতৰাখিনি তেওঁ নেতৃত্ব ল'ব পৰা বা তাৰ সময়ে সময়ে যেনেকৈ 4-5 বছৰ কাৰ্যকালৰ কেৱল 4 বছৰ পিছৰ পৰাহে তেওঁক ৰাইজে দেখে। এই কথা বতৰাবোৰ কিন্তু আজি শিক্ষিত ৰাইজ, আৰু এইবাৰ বিশেষকৈ ডাঙৰ কথা, এইবাৰ যুৱ ভোটাৰৰ সংখ্যা অত্যাধিক। গতিকে যুৱ ভোটাৰে সেই কথাখিনি পৰ্যালোচনা কৰিব আৰু বিজেপি দলৰ শাসনৰ কালছোৱাত কেনেকৈ তেওঁলোকে হিতাধিকাৰীৰ নামত ব্লেকমেইলিঙৰ ৰাজনীতি কৰি আছে, সেই কথাও কিন্তু এবাৰ ৰাইজে বিচাৰ কৰিব। নাই, আমাৰ যোৰহাট সমষ্টিত বিশেষকৈ কোনো বিসম্বাদ হোৱাৰ আমি দেখা নাই, আৰু আগন্তুক দিনতো নহয়, কোনো অসমতো নহয়। আৰু ইয়াত চাওক, আগৰ চৰকাৰখনে অকল আঁচনিহে দিলে। এতিয়া বৰ্তমান আমাৰ যুৱকৰ যিখিনি নিবনুৱা, কৃষি ক্ষেত্ৰতে হওক বা কোনো উদ্যোগিক, কোনো তেওঁলোকৰ কোনো হেৰি নাই, অকল আঁচনি দি মানুহখিনি কুঙা কৰাৰ যি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাটো আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে অন্ততঃ উদ্যোগৰ ক্ষেত্ৰত মানে হেৰি কৰি অসমখন এখন নিকা আৰু এখন যি ভয়মুক্ত, যিটো ভয় খাই আছে ৰাইজে, মানে আঁচনিয়ে হওক, যি আজি মানে যিখিনি ভয় মুক্ত কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এবাৰ আমাৰ চৰকাৰ গঠন হ'ব বুলি আশা কৰি, অকল আঁচনিৰ ওপৰতে নিৰ্ভৰ কৰে। আপুনি ক্ষুদ্ৰ ব্যৱসায়ী চাওক, আপুনি আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আপুনি আমাৰ যিখিনি থলুৱা ব্যৱসায়ী, প্ৰতিজন ব্যৱসায়ীক আজি আপুনি এটা আমাৰ এতিয়া চাব দেই, আমাৰ চক বজাৰখন জ্বলি গ'ল কিবা কাৰণে, জ্বলিছে ঠিক আছে, একো কথা নাই, কিন্তু সেই জ্বলা বজাৰখন কিন্তু আমাৰ যিজন বিধায়ক, তেখেতে এদিনো গৈ যে এইখন ক্ষিপ্ৰতাৰে সোনকালে কৰি যে আমি যিখিনি আমাৰতো চক বজাৰখন এখন আমাৰ হৃদয়ৰ বস্তু, আমি সৰুকালৰ পৰা এখন চক বজাৰতে আমি হেৰি কৰোঁ, কিন্তু তেওঁ সেইটো বিষয়ত কিবা ক্ষিপ্ৰতাৰে যে এইখন চক বজাৰখন আগবাঢ়িব লাগে বুলি তেওঁ আজিলৈকে কোনো পদক্ষেপ লোৱা নেদেখিলোঁ। আপুনি তাত আৰু চাওক, আমাৰ যোৰহাটত তেওঁ যি অকল কৰিছে, তেওঁ অকল আমাৰ বড়ো চাৰিআলিৰ হেৰিখনে কৰিছে, তাৰ বাহিৰে আমি দেখা নাপালোঁ। আপুনি চাওক, আজি যদি মাননীয় মুখ্যমন্ত্ৰী যোৰহাটত নুঠিলে হয়, আপুনি এই 10 বছৰৰ কাৰ্যকালত, আৰু তেখেতে 10 বছৰৰ কাৰ্যকালত তেখেতে কিটো এনেকুৱা এটা অনুষ্ঠান যোৰহাট সমষ্টিত কৰিলে, তাৰ ৰাইজে এটা চাই বিবেচনা কৰিব। নাই, আমাৰ এতিয়া মানে কি হৈছে, তেওঁলোকে কোনো যিটো আমাৰ তেওঁলোকৰ 350 টকা যিটো কৰিম বুলি ক'লে, আজিতো 10 বছৰ হৈ গ'ল, তাৰ কোনো সেইটো কৰা নাই। সেইটো এটা মানুহক এটা মানে ভুৱা হেৰি এটা দি তেওঁলোকে মানে লালিটোপ দি পেলাই মানুহখিনিক ভয় ভাবুকিৰে তেওঁলোকে মুঠতে অকল তেওঁলোক জিকাটোৱে অকল কথা নহয়, ৰাইজৰ কাম হ'ব লাগিব। আজি চাওক, ইয়াত কোনো লাইনৰ এই ইয়াতে দেখুৱাইছোঁ আপোনাৰ, এই লাইনৰ কোনো এইটো এতিয়া ইমান উন্নত হৈছে বুলি কৈছে, এই ৰাস্তাটো চাওক নাই হোৱা, এই লাইনৰ এয়া চাওক, এই মূৰতে লাগিব, সেয়াই উন্নয়ন। বহুতো সমস্যা আছে, মানে যোৰহাট সমষ্টিত ইমান সমস্যা আছে, আৰু যোৰহাট বিধায়কজনে অকল তেখেতৰ এটাই মানে কথা হ'ল, দলে টিকেট দিব, তেওঁ কাম নকৰিলেও টিকেট দিব, তেওঁ কাম নকৰিলেও দিব, মুঠতে তেওঁ উঠিব, জিকিব, বছ তেওঁ 10-5 বছৰ থাকিব। আমাৰ বৰ্তমান আমাৰ যিখন বৰ অসম গঢ়াৰ যি পৰিকল্পনা গৌৰৱ গগৈ ডাঙৰীয়াৰ, আমি ভাবোঁ, আৰু তেখেতৰ নেতৃত্বত যোৰহাট সমষ্টিত যেনেকৈ ৰাইজে আঁকোৱালি লৈছে, আগন্তুক দিনত অসমৰ ৰাইজে আঁকোৱালি ল'ব, ইয়াকে কৈ মোৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।